ওম শান্তি। প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ মৰিগাঁও সায়াকেন্দ্ৰৰ সঞ্চালিকা ৰাজযোগিনী ব্ৰহ্মকুমাৰী মণিকা বাইদেৱে 7 ডিচেম্বৰ 2025 তাৰিখে অমৃতবেলা 3:30 পুৰণা শৰীৰ পৰিত্যাগ কৰে। 1969 চনৰ 8 জুনত নগাঁৱত জন্মগ্ৰহণ কৰা মণিকা বাইদেৱে 1994 চনত ঈশ্বৰীয় জ্ঞান লাভ কৰে আৰু সমৰ্পিত ৰূপত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সান্নিধ্যলৈ আহে আৰু অতি কম সময়ৰ ভিতৰত তেখেত পৰমাত্মাৰ সহায় স্বৰূপ হৈ পৰে। ব্ৰহ্মকুমাৰী কেন্দ্ৰৰ সঞ্চালিকা হিচাপে সেৱা আগবঢ়োৱাৰ উপৰিও তেখেতে বিশেষভাৱে দুঃচিন্তাৰ চিৰ বিদায় গুড বাই টেনচন শীৰ্ষক এক কথাবাচক অনুষ্ঠানৰ জৰিয়তে হাজাৰ হাজাৰ লোকক অসমৰ বিভিন্ন ঠাইত ভগৱানৰ পৰিচয় প্ৰদান কৰাৰ লগতে সহস্ৰজনক আধ্যাত্মিক চিন্তা চেতনাৰে জাগ্ৰত কৰি তোলাৰ ক্ষেত্ৰত পৰম সেৱা আগবঢ়াইছিল। তেখেতৰ আকস্মিক বিয়োগত ব্ৰহ্মকুমাৰী পৰিয়ালে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ওম শান্তি, ওম শান্তি, ওম শান্তি।